মিকিৰভাটাৰ বগৰীবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। মৰিগাঁও জিলাৰ মিকিৰভাটা আৰক্ষী থানাৰ অন্তৰ্গত বগৰীবাৰী তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডৰ ঘটনাটো ৰাতি 1:15 সংঘটিত হৈছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়। আজি আৰু কালি আমি পুৰা ব্যস্ত, আমাৰ ইয়াৰ দোকানীবিলাকো ব্যস্ত। এই ল'ৰাটো দোকান কৰিছে, কালি কালেকশ্যনত ব্যস্ত হৈ আছে। আমি আৰু কালি আৰু আমাৰ মেমানিহঁতৰ আছিলে, খাই মেলি আমি ধৰক 12টামান হৈছে নে অনুমান 12টাত আমি ইয়াৰ পৰা গৈছোঁ। যোৱাৰ পিছত শুতে 12:30 হৈছোঁ। 1:17 বজাত আবেচাবে মোক ফোন কৰিছে যে জুই লাগিছে। দুজন আহিলোঁ, ঠিক 1:15 হৈছে জুইটো অনুমান না। তাৰপিছত আহিলোঁ, আহি পেলাই দেখিলোঁ যে এই অৱস্থা। মেইন কথা এইখিনিয়ে আৰু না জুই লাগিছে, দোকানত 7টা দোকান পৰিছে। ক'ব নোৱাৰিম কাৰণ আমি কোনো নাই এইখিনি সময়ত, আমি এনেই ব্যস্ত। যোৱা মানুহ মানে চোৱা মানুহকেইটা যোনে ফাৰ্ষ্ট টাইম আহিছে তেওঁলোকে চাইছে যে সেই নিজামৰ দোকানত জুই লাগিছে। জুই লাগি পেলাই এইটো ফাৰ্ষ্ট টাইম। তাৰপাছত ইয়াৰ পৰা এইটো জুই আহিছে, মাইকী মানুহ দৌৰি আহিছে। আহি পেলাই চোৱাৰ পাছত আমি যেতিয়া ইয়াত আহিছোঁ, অহাৰ পাছত চালোঁ গোটেইকেইটাত লাগি গ'ল। লাগি গ'লে মোৰ হোটেলতো যেতিয়া জুই লাগি গ'ল, তেতিয়া আৰু চিলিণ্ডাৰ আছে। চবেই মোক ভয় দেখুৱাই আছে যে এতিয়াতো সোমাব নোৱাৰিবা, গ'লে নিজে মৰিবা। সেইকাৰণে মই চিলিণ্ডাৰো বচাব পৰা নাই, চিলিণ্ডাৰ মোক চব গুচি গ'ল, একো বচাব পৰা নাই। এটা ফিউজ আছে, 42,000 টকাৰ ফিউজ এটা আছে, সেইটোও গুচি গৈছে মোৰ। উৎপত্তিটো মানে এতিয়া ক'ৰ পৰা কোনে লগাইছে সেইটো আমি ক'ব নোৱাৰোঁ এতিয়া ডাইৰেক্ট, আমিতো ক'ব নোৱাৰোঁ এতিয়া মানে দেখাও পোৱা নাই। মানুহে দেখিলেহে ডাইৰেক্ট ক'ব পাৰিলোঁ হয়। শ্বৰ্টতো সন্দেহ মানে হোৱাৰ কোনো সম্ভাৱনা নাই। আমি গৈছোঁ 12টা বজাত। এইটোতো কাৰেণ্টৰ শ্বৰ্টত হ'লে আস্তে আস্তে জুইটো জ্বলিলে হয়। কোনোবা মানুহটোতো এতিয়া সন্দেহ কৰিব নোৱাৰোঁ, কি এনেকুৱা হৈছে এইটোতো ক'ব নোৱাৰোঁ আমি। এতিয়া ৰাতি 1:15 কথা। ৰাইজে আমাৰ ইয়াতে আনি মানে চবে কৰি আছে, কোনে জুই লগাইছেও আমি এইটো ক'ব নোৱাৰোঁ যে এনেকুৱা লগাইছে। এইটো আমি নাম কাঢ়ি নাইও, আমি মানুহবিলাক চব 7টা দোকান কৰিছে, বহুত টকাৰ মাল সম্পত্তি আছে। এতিয়া আমি উপায় আৰু কি কৰিম আৰু। এতিয়া আমি ফায়াৰ ব্ৰিগেডক ফোন মাৰিছোঁ, ফায়াৰ ব্ৰিগেড আহিছে। আহি পেলাই তেওঁলোকে মৰিগাঁৱৰ পৰা আহিছেতো, আহোঁতে প্ৰায় শেষেই হৈ গৈছে। তদন্ত কৰিব চৰকাৰে এইটো আহ্বান জনাওক, চৰকাৰে কিবা সহায় কৰিলে। গৰীব দোকানকেইটা কৰি পেলাই আমি চলি আছোঁ। এতিয়া যদি পৰিয়ালকেইটা পোহপাল দি আছোঁ, আমি ইয়াৰ পৰাই কিবা এটা কামনি কৰিলে তাৰ পৰা নি পেলাই আমি খাই বৈ চলি আছোঁ। যদি চৰকাৰে যদি আমাক অলপ সহায় দিয়ে, কিবা এটা সহায় দিয়ে ভালেই হ'লে। মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ মহোদয় ছাৰক অনুৰোধ জনাওঁ, আমাৰ বগৰীবাৰী গাঁৱত যিখিনি ক্ষতি হৈছে কালি জুই লাগি, তাৰে যাতে চৰকাৰৰ লগত যোগাযোগ কৰি আমাক এটা উপকাৰ কৰে। কাৰণ ইয়াত বিৰাট গৰীব ল'ৰা কেইটামান দোকান দি চলি আছিল। তে আমাৰ মাননীয় উপায়ুক্ত মহোদয় ছাৰৰ অনুৰোধ, তাৰে যাতে এইটো যোগাযোগ কৰি পেলাই আমাক তদন্ত কৰি আমাৰ 7-8টা দোকান পৰিছে আৰু ল'ৰাবিলাক বিৰাট গৰীব ঘৰৰ ল'ৰা, দিনটো বেচা কিনা কৰি পৰিয়ালটো চলে। তাৰ কাৰণে আমি আহ্বান ৰাখিম। জুইৰ উৎপত্তি কেনেকৈ হৈছে কোনেও একো ক'ব পৰা নাই। অগ্নিকাণ্ডটোত 7খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হৈছে। প্ৰায় 20 লক্ষাধিক টকাৰ সা সামগ্ৰী জুইত জাহ যায় বুলি দোকানীসকলে জানিব দিয়ে। ওচৰ চুবুৰীয়া ৰাইজে জুই লগাৰ কথা গম পাই আহি জুই নুমুৱালৈ চেষ্টা কৰে যদিও সেই সময়ত এখন হোটেলত থকা চিলিণ্ডাৰত জুই লগাৰ ফলত চিলিণ্ডাৰ দুটা বিস্ফোৰণ হোৱাৰ বাবে ৰাইজে জুই নুমুৱাত বিফল হয়। পিছলৈ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়, লগতে বাকী দোকানসমূহ ৰক্ষা পৰে। ইপিনে মিকিৰভেটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইফালে ভুক্তভোগী দোকানীসকলে মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাদেৱক অলপ সহায় কৰিবলৈ কাটৰ অনুৰোধ জনাইছে। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব।
আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপূৰ্বা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।